কোচ ৰাজবংশী সমাজৰ পৰাও আহিছে, মুছলিম সমাজৰ পৰাও আহিছে, আদিবাসী সমাজৰ পৰাও আহিছে, বেংগলী সমাজৰ পৰাও আহিছে, বড়ো সমাজৰ পৰাও আহিছে। মুঠতে এই কোকৰাঝাৰ জিলাত যিমান জাতি জনগোষ্ঠীৰ সমাজকৰ্মী আছে, দল সংগঠন আছে, সবে এটেণ্ড হোৱা মানে এই আমি যিটো ডিচি ডাঙৰীয়া যিটো উদ্দেশ্য লৈ পেলাই ইয়াত ফিচ মিটিঙৰ কাৰণে মাতিছে, সেইটো ছাকচেছ বুলি আমি ক'ব পাৰোঁ। পজিটিভ অৰ্থাৎ সকলোকে লাগে শান্তি। আৰু আজিৰ দিনত যেনিবা 5টা ৰিলিফ কেম্প আছে, 4টাতো যেনিবা অতি সোনকালে যাব পাৰে। একটা কেম্পটো হয়তো 2-1 দিন লেট হ'ব পাৰে। ঘৰ জ্বলিছে, ইহঁতৰ কাৰণে টিন দিব লাগিব, তেতিয়াই যাব। তো এই পৰিৱেশ আমাৰ মাজত আলোচনা হৈছে। মুঠতে অতি সোনকালে মইতো ভাবিছোঁ আজি কিছুমান ৰিলিফ কেম্পত বহি আছে, এনে মানে ভয়টো খায়তো, চবেই ভয় খায়। আদিবাসীও আছে, বড়োও আছে, ভয় খাই পেলাই কিছুমানে ৰিলিফ কেম্পত আছে। সেইটো যিহেতু আমাৰ মিটিংটো খুব পজিটিভ হৈছে, এতিয়া আমি সেই মিটিঙৰ মেছেজটো কথাটো লৈ যাই পেলাই আমি ৰিলিফ কেম্পত যাম, কৈ দিম যে আমাৰ মাজত এটা এনেকুৱা মিটিং হৈছে, ভাল পজিটিভ। আদিবাসীও চবেই বিচাৰে, বড়ো সমাজো বিচাৰে, চবেই জাতি। তো সেইকাৰণে ভাল এটা পজিটিভ সব জাতি জনগোষ্ঠীৰ পৰাই এনেকুৱা ঘটনা আৰু যাতে নহয়। যোনে দোষী ইয়াৰ ওপৰত প্ৰশাসনে দায়িত্ব ল'ব। যোনে ভুল কাম কৰিছে ইয়াৰ ওপৰত প্ৰশাসনে দায়িত্ব লৈ পেলাই কাম কৰি আছে। ইহঁতক কাম কৰিবলৈ সুবিধা দিব লাগে। কথা এইটো, খাদ্যৰ অভাৱ হোৱা নাই। এইবিলাকতো খোৱা মানুহটো থাকিব, খাদ্যৰ অভাৱ, কিবা পানীৰ অভাৱ, এইবিলাকতো থাকিব। ইমাৰ্জেঞ্চি খোৱা মানুহ থাকিব। এইবিলাকটোৱে আমি বন্ধ কৰিব লাগে। এতিয়া যিসকলে ৰিলিফ কেম্পত আছে, ঘৰ বাৰী চব ঠিকে আছে, এইবিলাকক অতি সোনকালে কিছু ৰিলিফ 2 দিনৰ বা 3 দিনৰ কাৰণে ৰিলিফ দি পেলাই তাতে যাতে নিজৰ ঘৰতে বনাই পেলাই খাব পাৰে, এই ব্যৱস্থাটো কৰিব লাগে। সেইটোৱে চাউল দিব লাগিব, চব্জি দিব লাগিব, দালি দিব লাগিব, বা তেল দিব লাগিব, বা চাবোন দিব লাগিব। এইখিনি যিখিনি ব্যৱস্থা ঘৰত চলিবৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগে, এইটো দি পেলাই ঘৰত পঠাব লাগে। কথা সেইটোৱে। আৰু ঘৰ ভাঙি যোৱাটো 2 দিন সময় ল'ব পাৰে, 1 দিন সময় ল'ব পাৰে। হা, ক্ষতিপূৰণ মানে কি ক্ষতিপূৰণৰ কথা কৈছে? আজি মিটিঙত আলোচনাটো হৈছে অতি সোনকালে আজিৰ ভিতৰত বা কালিৰ ভিতৰত ইহঁতৰ কাৰণে থকাৰ ব্যৱস্থা কৰি দিব লাগে। সেইটোৱেই। আৰু কিছু অঞ্চলত মানে নিজৰ ভিতৰতে ভয় অলপ আছে, সেইটো কাৰণে পুলিচৰ পেট্ৰলিঙৰ প্ৰয়োজন আছে, চবেই সেইটো কৈছে। তো সেই ব্যৱস্থাটো প্ৰশাসন যিহেতু আমাৰ লগত একেলগে আছিল, ইহঁতে নিজা বগীয়াকৈ এই যিটো প্ৰশাসনৰ দায়িত্ব সেইটো কৰিব। এতিয়া যাই পেলাই মিটিং কৰিছে, এই কথাটো যাই পেলাই ক'ব লাগিব না, ভাল হৈছে বুলি। দুই পক্ষ নহয়, চবেই আছে ইয়াত। ৰাজবংশীও আছে, মুছলিমো আছে, বেংগলীও আছে, সব জাতি জনগোষ্ঠী আছে। চবে মুঠতে আপিল কৰিছে আমাৰ মাজত আগৰ নিচিনা শান্তি পৰিৱেশ থাকিব লাগে, আহিব লাগে। মুছলিমো কৈছে, বেংগলীও কৈছে, বা আমাৰ আদিবাসীসকলেও কৈছে, বড়োসকলেও কৈছে, বাছ চবে কৈছে মানে বাছ শান্তি। যদি জড়িত নাথাকে আমি নাজানে, আপোনালোকেহে জানে। সাংবাদিকসকলে বেছি ভালকে জানে কোনে ইয়াত কি জড়িত আছে নাই, এইটো সাংবাদিকসকলে ভালকে জানে। আপোনালোকে ক'লে দগ নহয়, মই ক'লে কিবা দগ হ'ব পাৰে, এইকাৰণে আপোনালোকে কওক।